আহিছোঁ আজি এখন মিটিঙৰ কাৰণে নিমন্ত্ৰণ দিছে সাংবাদিক সন্থাই পাতিছে সেইটো কাৰণে আমি 20গৰাকী ইয়ালৈ আহিছোঁ আজি ভাল নমস্কাৰ আজি এক বিশেষ অনুষ্ঠানলৈ নিমন্ত্ৰিত হৈছিলোঁ আৰু তাৰ বাবে আহিছোঁ আমিনগাঁও লোক নিৰ্মাণ বিভাগৰ সভাকক্ষলৈ আমি সকলোবোৰ শৰাইঘাট জাৰ্নেলিষ্ট ফৰামৰ উদ্যোগত বিখ্যাত ইতিহাসবিদ ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ ৬০তম স্মৃতি দিৱস উপলক্ষে মহাৰাজ পৃথু আৰু তেওঁৰ বীৰত্ব আৰু শৰাইঘাট আলাইবৰণত কামৰূপৰ ভূমিকা শীৰ্ষক এলানি বক্তৃতা অনুষ্ঠানৰ আজি আয়োজন কৰা হয়। এই অনুষ্ঠানৰ আৰম্ভণিতে ডক্টৰ সূৰ্যকুমাৰ ভূঞাদেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই। এতিয়া নিশ্চয় আমি অনুমান কৰিব পাৰিম যে আমাৰ পূৰ্বপুৰুষসকলে সেই আক্ৰমণটো প্ৰতিহত কৰিবলৈ কত কষ্ট কৰিব লগা হৈছে। আজিৰ অনুষ্ঠানত বক্তৃতা মঞ্জুৰী নামৰ প্ৰবন্ধ সংকলনখন উন্মোচন কৰা হয়। উন্মোচন কৰে মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীদেৱে। মহাৰাষ্ট্ৰৰ ছত্ৰপতি বিষয়ে আমি সকলোৱে জানো, কিন্তু লাচিত বৰফুকনৰ বিষয়ে আমি অসমৰ বাহিৰে বেলেগ ৰাজ্যই নাজানে। এই ক্ষেত্ৰত এইবাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে লাচিত বৰফুকনক যাতে আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰোঁ তাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছে। আৰু একেদৰে আলমৰৰ স্মৃতি সুৰক্ষা কৰিবৰ বাবে আমাৰ বছৰে আলমৰ পাহাৰত এটা বৃহৎ তেওঁ কাৰ্যসূচী হাতত লৈছে। অহা 1 বছৰৰ ভিতৰতে প্ৰজেক্টটো সম্পূৰ্ণ হ'লে আমি অসমৰ ৰাইজে আলমৰ ৰণৰ বিষয়ে আমি তাত গ'লে আমি বুজি পাবলৈ সক্ষম হ'ম। শৰাইঘাট জাৰ্নেলিষ্ট ফৰামে পৃথু মহাৰাজৰ বিষয়ে যে আলোচনা চক্ৰ আগবঢ়াইছে আমি আশা ৰাখিছোঁ এই আলোচনা চক্ৰই আগবাঢ়ি যাব আৰু দুই এজনে পৰামৰ্শ দিছে যে আমাৰ নতুন প্ৰজন্মই জানিব পৰাকৈ আমাৰ শিক্ষা বা পাঠ্যক্ৰমত এইটো আমি অন্তৰ্ভুক্ত কৰিব লাগে। নিশ্চয় এটা সুন্দৰ উপদেশ আমি যদি আগবাঢ়ি আছে আৰু আমি আশা ৰাখিছোঁ তেওঁলোকৰ এই প্ৰচেষ্টাই আমাৰ উঠি অহা নতুন প্ৰজন্মক জ্ঞানৰ ভাণ্ডাৰ। মহাৰাজ পৃথু আৰু তেওঁ বীৰত্ব শীৰ্ষক বক্তৃতাটি প্ৰদান কৰে জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ হিষ্টৰিকেল ষ্টাডিজৰ সহযোগী অধ্যাপক ডক্টৰ ৰক্তিম পাত্ৰীদেৱে আৰু আনহাতে শৰাইঘাট আলাইবৰণত কামৰূপৰ ভূমিকা শীৰ্ষক বক্তৃতাটি প্ৰদান কৰে বিশিষ্ট ইতিহাসবিদ ডক্টৰ গজেন্দ্ৰ অধিকাৰীদেৱে। আজিৰ এই সুন্দৰ অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লি মহোদয়া আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিলে। সঁচাকৈ আজিৰ অনুষ্ঠানটি বহুত সুন্দৰ অনুষ্ঠান। ঐতিহাসিক আলাইবৰণক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত অসমৰ অন্যতম সাংবাদিক সংস্থা শৰাইঘাট জাৰ্নেলিষ্ট ফৰামৰ অৱদান একক আৰু অনন্য। সেইদৰে অসমক ৰক্ষা কৰা প্ৰথমজন কামৰূপ ৰজা মহাৰাজ পৃথুৰ অৱদান আজি খুপতি ভালদৰে চৰ্চা হোৱা নাই। আজিৰ নতুন প্ৰজন্মই জানিবলগীয়া বহুতো কথা আজিৰ অনুষ্ঠানত জানিবলৈ পাই আমিও জানিবলৈ বহুতো নজনা কথা জানিবলৈ পালোঁ। তাৰ বাবে শৰাইঘাট জাৰ্নেলিষ্ট ফৰামৰ সমূহ কৰ্মকৰ্তালৈ বহুত ধন্যবাদ জনালোঁ। অনুষ্ঠানটিৰ শেষত এনেদৰে খাদ্য ব্যৱস্থা কৰাও হৈছিলে আৰু আজিৰ অনুষ্ঠানটি সঁচাকৈ সুন্দৰ অনুষ্ঠান। এনেধৰণৰ অনুষ্ঠান আমাৰ সমাজত অতিকৈ প্ৰয়োজন হয়, কাৰণ আমাৰ নতুন প্ৰজন্ম আমাৰ পূৰ্বপুৰুষসকলৰ অৱদান তেওঁলোকৰ বীৰত্বৰ বিষয়ে ক'ৰবাত যেন লুকুৱাই আছে। এনেধৰণৰ বিষয় যিহেতু বহুলভাৱে চৰ্চিত হোৱা নাই, আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ নতুন প্ৰজন্ম লগতে আমিও বহুতো নজনা কথাৰ জ্ঞানেৰে উপকৃত হ'ব পাৰিলোঁ। তাৰ বাবে বহুত ধন্যবাদ।